একেলগে কবৰ দিয়া হ'ব 55 গৰাকী লোকক। এই দৃশ্য দেখিলে বুকু কঁপি উঠিব আপোনাৰো। ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত 55 গৰাকীকৈ যাত্ৰী। পথৰ পৰা 65 ফুট দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ। নিহতসকলৰ ভিতৰত অধিকাংশই আছিল শিশু মহিলা। কাৰ ভুলৰ বাবে সংঘটিত হল এই শোকাবহ দুৰ্ঘটনা। প্ৰথমে চাওক দ খাৱৈৰ ওপৰত থকা এই ওলোমা দলংখনলৈ। নিয়ন্ত্ৰণ হেৰুৱাই এই ওলোমা দলংখনৰ পৰাই বাগৰি পৰিছিল যাত্ৰী ভৰ্তি বাছখন। আৰু তাৰ পাছৰ দৃশ্য এয়া। দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ পৰা উলিয়াই অনা হৈছে এটা এটাকৈ মৃতদেহ। থিতাতে মৃত্যু হৈছে মুঠ 55 জন যাত্ৰীৰ। ত্ৰিশ বছৰ পুৰণি এই বাছখনে কঢ়িয়াই আনিছিল মুঠ 70 গৰাকীকৈ যাত্ৰী। যাত্ৰীৰ ভৰ সহিব নোৱাৰি এসময়ত নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাঙি 65 ফুট দ খাৱৈত বাগৰি পৰিছিল বাছখন। এই মৰ্মান্তিক দুৰ্ঘটনাৰ পাছতেই প্ৰশ্ন উত্থাপিত হৈছে যে যাত্ৰাৰ বাবে অনুপযোগী হৈ পৰা 30 বছৰীয়া বাছখন কেনেকৈ চলি আছিল ৰাজপথত। বাছখনৰ ম্যাদ উকলি যোৱাৰ পাছতো ৰাজপথত চলি থকাৰ সুযোগ দিয়াৰ বাবে সংঘটিত হল নেকি এই দুৰ্ঘটনা। সোমবাৰে আবেলি 4 বজাত মধ্য আমেৰিকাস্থিত গুৱেটেমালাত ৰাষ্ট্ৰত সংঘটিত হৈছে এই দুৰ্ঘটনা। শোকাবহ দুৰ্ঘটনাৰ পাছতেই গুৱেটেমালাৰ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিছে 3 দিনীয়া ৰাষ্ট্ৰীয় শোক। উদ্ধাৰকাৰী দলে 15 জন আঘাতপ্ৰাপ্ত যাত্ৰীক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰিছে যদিও কেইবাজনো যাত্ৰীৰ অৱস্থা এতিয়াও সংকটজনক।